যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ ডক্টৰ মাধৱ চন্দ্ৰ দাস প্ৰেক্ষাগৃহত আম্বেদকাৰ ফাউণ্ডেশ্যন অসম শাখাৰ উদ্যোগত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত মূলতঃ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে 4গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানটোত অসমৰ বিভিন্ন জিলাৰ পৰা আহ্বান জনোৱা ছাত্ৰ ছাত্ৰীসকল সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানটোত সমাজৰ বাবে মানৱ সেৱা অনবদ্য অৱদান আগবঢ়োৱা অসমৰ বিভিন্ন প্ৰান্তৰ 4গৰাকী বিশিষ্ট ব্যক্তিকো সন্মান জনোৱা হয়। অসমৰ 9 বছৰ সমাপ্ত হৈ দশম বছৰত ভৰি দিছে। যোৱা 10 বছৰত আমি প্ৰথম অৱস্থাত বঁটাৰ কথা ইমান চিন্তা কৰা নাছিলোঁ। কেৱল আম্বেদকাৰৰ জীৱন দৰ্শনকে আমি আগুৱাই নিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু যোৱা 5 বছৰমানৰ পৰা আমি ভাবিলোঁ যে ডক্টৰ বি.আৰ. আম্বেদকাৰকে হওক বা তেখেতক গুৰু জ্যোতিবা ফুলে, যাক মহাত্মা বুলি জনা যায়, আৰু সাবিত্ৰীবাই ফুলে, এখেতসকলৰ জীৱন দৰ্শনক যাতে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ লৈ যাব পাৰোঁ, তেখেতসকলৰ মহান সৃষ্টিৰাজিক যাতে আমি ৰাইজৰ মাজত চিনাকি দিব পাৰোঁ, তাৰ প্ৰেৰণা লৈ আমি সমাজৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা কিছু মানুহক প্ৰেৰণা দিয়াৰ উদ্দেশ্যে আমি এই কাৰ্যসূচীটো লৈছিলোঁ। এই বছৰত আমি এটা নতুন বঁটা প্ৰৱৰ্তন কৰিছোঁ, সেয়া হ'ল পদ্মশ্ৰী আমাৰ ইন্দিৰা সেনাপতি মিৰি। আপোনালোকে সকলোৱে জানে ইন্দিৰা সেনাপতি মিৰি ডাঙৰীয়ানীয়ে খুব তেখেতে কষ্ট কৰি অৰুণাচলৰ নিচিনা ঠাইত খোজকাঢ়ি তেখেতে শিক্ষা বিস্তাৰ কৰিছিল। তেখেতে আমাৰ মহাবিদ্যালয় যিখন আছে, আমাৰ B.Ed কলেজ যোৰহাটত, তেখেতে সুদীৰ্ঘকাল তেখেতে তাতে প্ৰিন্সিপালৰ দায়িত্ব পালন কৰিছিল। আমি এপাশতে সংবাদ মাধ্যমৰ যোগেদি চৰকাৰক এটাই কথাও অনুৰোধ জনাইছোঁ যে তেখেতৰ নামেৰে যাতে মহিলা বিশ্ববিদ্যালয়খন যোৰহাটৰ ইন্দিৰা মিৰিৰ নামেৰে হওক, সেইটো আমি আম্বেদকাৰ ফাউণ্ডেশ্যন অসমৰ তৰফৰ পৰা আমি দাবীও জনাইছোঁ। আজি 4গৰাকী ব্যক্তি, প্ৰথমগৰাকী হ'ল দেমবিৰাম পাংগিং ডাঙৰীয়া। তেখেতে আম্বেদকাৰ আইডিঅ'লজি বহুত সুদীৰ্ঘ সময় ধৰি ৰাইজৰ মাজলৈ নিয়াৰ প্ৰয়াস কৰিছে ONGCৰ যোগেদি। তেখেতক আমি ডক্টৰ বি.আৰ. আম্বেদকাৰ বঁটা দিছোঁ। নানু দাস ডাঙৰীয়া প্ৰতিষ্ঠিত ব্যৱসায়ী নগাঁও, আৰু তেখেতে সমাজ সেৱাৰ লগত জড়িত। যিহেতু জ্যোতিবা ফুলে তেখেত নিজেও এগৰাকী ব্যৱসায়ী আছিল, লগতে তেখেত শিক্ষা প্ৰসাৰৰ বাটকটি আছিল, তেখেতক আমি এই বঁটা দিছোঁ। ৰাজলক্ষ্মী শৰ্মা গোস্বামী, তেখেত যোৰহাটৰ জনজীৱনৰ এটি চিনাকি নাম, তেখেত বিশিষ্ট লেখিকা, লগতে সমাজ সংঘাতক, তেখেতক আমি সাবিত্ৰীবাই ফুলে বঁটা দিছোঁ। আৰু আমি প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা পদ্মশ্ৰী আমাৰ যি ইন্দিৰা সেনাপতি মিৰি বাইদেউ বঁটাটো আমি এইবাৰ যোৰহাটৰ এগৰাকী লেখিকা তথা অধ্যাপিকা আমি অনিমা নায়ক বাইদেউলৈ প্ৰেৰণ কৰোঁ। দেমবিৰাম পাংগিং নগাঁও জিলাৰ নানু দাস, যোৰহাটৰ ৰাজলক্ষ্মী শৰ্মা গোস্বামী আৰু অমিয়া নেওগক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। এইসকল ব্যক্তি জনসাধাৰণৰ বাবে নিজস্ব ক্ষেত্ৰত নিস্বাৰ্থে মানৱ সেৱাত নিয়োজিত হৈ আছে। তেওঁলোকৰ ত্যাগ, কৰ্মনিষ্ঠা আৰু সমাজৰ প্ৰতি দায়িত্ববোধক সন্মান জনাই বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে বিভিন্ন শিক্ষাবিদ, সমাজসেৱী, অভিভাৱকসকলৰ লগতে বিশিষ্ট অতিথিসকল। তেওঁলোকে শিক্ষাৰ গুৰুত্ব আৰু সমাজ সেৱাৰ প্ৰেৰণা দিয়া ব্যক্তিসকলৰ ভূমিকাৰ ওপৰত ভাষণ আগবঢ়ায়। আয়োজকসকলে এই ধৰণৰ অনুষ্ঠানেৰে আগন্তুক প্ৰজন্মক উৎসাহিত কৰি সমাজ উন্নয়নত ইতিবাচক পৰিৱৰ্তন আনিব বুলি আশা ব্যক্ত কৰে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্টাৰ লাইভ অসম। খুব ভাল লাগিছে। মই সামাজিক কাম আজি বহু বছৰৰ পৰা কৰি আছিলোঁ, কিন্তু কেতিয়াও ভবা নাই যে ইয়াৰ বাবে মই বঁটাও পাম। বঁটা আজি আম্বেদকাৰ ফাউণ্ডেশ্যন অসমে যিটো বঁটা মোলৈ আগবঢ়ালে, তাৰ বাবে মই নথৈ আনন্দিত হৈছোঁ, বহুত সুখী হৈছোঁ, খুব ভাল লাগিছে। আৰু বেছি ভাল লাগিছে মহাত্মা জ্যোতিবা ফুলেৰ নামত বঁটাটো মোক প্ৰদান কৰা হৈছে। আৰু তেখেত খুব ভাৰতৰ মহান আত্মা আছিল এটা সময়। আজি মহাত্মা গান্ধীৰ আগত আছিল তেখেত। তেওঁৰ মহান আত্মা এজনৰ নামত বঁটাটো পোৱাৰ বাবে মই খুব সুখী হৈছোঁ। কাম কৰি আছোঁ, সামাজিক কাম বহু বছৰৰ পৰা কৰি আছোঁ। আৰম্ভণি কৰিছিলোঁ কলেজীয়া জীৱনত, পৰিয়ালৰ মানুহ, বন্ধু বান্ধৱক তেজ দান দি পেলাই হস্পিটেলে ঘূৰি। ভাৰতৰ এনেকুৱা হস্পিটেল মোৰ নায়েই যোনখন হস্পিটেলত মই ৰোগীক লৈ যোৱা নাছিলোঁ, আৰু পৰিয়ালৰ মানুহ সকলোৰে কাৰণে গৈ আছিলোঁ। লাহে লাহে কামবিলাক বাঢ়ি আহিলে, কৰি এতিয়া বহুত বেলেগ ধৰণৰ অনুষ্ঠানত জড়িত হ'লোঁ। বহুত বেলেগ ধৰণে মানুহক সহায় কৰি থাকোঁ। ফ্লাড ৰিলিফৰ পৰা আৰম্ভ কৰি পেলাই বেলেগ যথেষ্ট কাম কৰি আছোঁ। আজি এইখিনি মোক জনোৱাৰ বাবে বহুত ধন্যবাদ।